Good morning বন্ধু বান্ধৱীসকল পম্পিৰাছ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আৰু আজি এই হোটেলটো আমি বিদায় দি যাব ওলাইছো সিপাহীখোলালে। আৰু সিপাহীখোলা ইয়াতে হয়, যোৰহাটতে হয়, বেছি দূৰ নহয় জানি, তাৰ কাৰণে আজি অলপ দেৰি কৰিছে। ইমান ওপৰত দিছে নহয়, 311 নম্বৰৰ ৰুমত দিছে। উঠিলে একদম মানে কলিজা ওলাই যাওয়া কৰে। বস্তু অলপ থৈ আহিলোঁ তলত, এতিয়া বাৰু বেলেগ বস্তু নিব নাই। এতিয়া আমি দুজনে ওলাই যাওঁ, একেবাৰে ওলাই যাওঁ। চাবি তাবি গোটাই দি থৈ যাওঁ, চাবি দি থৈ যাব লাগিব, চাবিটো দি থৈ যাওঁ আৰু দেখাই আছোঁ আপোনালোকক আগলৈ কি হয় কি নহয়। তো এতিয়া আকৌ গৈ আছোঁ তললৈ। তলত নামোতে ইমান ভাগৰ নালাগে, এইটো ওপৰত উঠোতে বহুত ভাগৰ লাগে। তো এতিয়া আমি গৈ আছোঁ চাহ খাবৰ কাৰণে। জিতুদা, মই, জেউতি আৰু ভণ্টি। ৰাতিপুৱাৰ চাহকাপ মেইন, তো চাহকাপটো খাবই লাগিব। চাহকাপ খাবৰ কাৰণে আমি দৌৰি দৌৰি আহি আছোঁ এতিয়া দোকান বিচাৰি পোৱা নাই। ফাকুৱাৰ দোকান আছে আৰু ফাকুৱা পালৰ ইয়াত ফাকুৱা লৈ ল'লোঁ আৰু ৰেড কালাৰ লৈছোঁ। আৰু ভণ্টিহঁতেও পাছফালে ফাকুৱা কিনি আছে। আৰু ফাকুৱাৰ দোকানবিলাক চাওকচোন বুলি এয়া জিতুদাৰ প্ৰথমতে বহনি কৰিলে। হেপী হলি টাকা দিলে কোনে নাদিয়া। অঁ, আৰু হোটেলত আহি পেলাই চাওকচোন আমি কি খাব ওলাইছোঁ। আলু চপ, ৰাজহাঁহৰ কণীও নহয় এইটো, এতিয়া বেলেগ কিবা মডাৰ্ণ টাইপৰ ষ্টাইলটো, মডাৰ্ণ টাইপৰ। চাহখিনি খাই লওঁ আগতে, তাৰপিছত বাছত গৈ আছোঁ আৰু সকলোকে ৰংখানিও আপোনালোকে চাই দিব। হেপী হলি, হেপী হলি। মই সেইকাৰণে খেলা নাই হাতত লাগিলে। এই গুলো তোক দিয়ে, বাছত পাবি নহলি বাছা আগত, বাছত বেয়াকে দিব। হেল্ল' মই সেইকাৰণে সুধিছো। এনেকৈ লগাই দিম। হেপী হলি, হেপী হলি, হেপী হলি, হেপী হলি। পিং পিং হৈ গ'ল মুখখন গোট। বান্দৰৰ নিচিনা হ'ব দেই অলপ পাছত মুখবিলাক। গাইজ, এয়া আমাৰ মুখৰ অৱস্থা। ভাল লাগিছেনে? ভাল লাগিছেনে দা? তো এতিয়া গৈ আছোঁ পাছলৈ, তাত জাক জাক পাৰো দিম। আৰু কিছুমানে মানে আমাৰ লিংকনৰে সিৰ এলাৰ্জি আছে, তো ইয়াক দিয়া নাই। আৰু বাছত মানে জাক জাক পাৰো আৰু তাক লগাম। আৰু মানে কিছুমানে বেয়া পায় ন লগাব, তো জাক মানে পাৰো যোনে লগায় তেওঁক লগাম আৰু চাই থকা হৈ গ'লে। ঐ ওলা নহয় মাথা নেবি, মাথা নেবি মোক পেলালি।
আৰু এয়া চাওকচোন আমি পেণ্ডেল গৈ নাপাওঁতে আমাৰ এয়া হ'ল মুখৰ অৱস্থা আৰু গৈতো খেলিবই আছে আৰু গৈ পেলাই দিব লাগিব আমাৰ হেমদাক আৰু আহি পাই গ'লো আমাৰ পেণ্ডেল আৰু আহি আমি ছোৱালীখিনি আগতে দিব আহিছোঁ হলি আমাৰ হেমদাক বেচাৰটো গা ধুব ওলাইছিলে দেই কৈছে যে গা নুধা কৰি হলি নলওঁ তো আমি কৈছোঁ গা নুঠাৰ আগতে লৈ লোৱা তাৰপিছত গাটো ধুব পাৰিবা নহ'লে আমি দিবই নাপাম নহয় আৰু এয়া আমাৰ পেণ্ডেলৰ ওচৰতে চাকচোন ইমান মৰম লগা গণেশ বাবা এটা পাই গ'লোঁ লগ আৰু আজি সঁচাকৈ বহুত ভাগ্য দেই আজি ফাকুৱাৰ দিনাখনে তেওঁক পালোঁ আৰু তেওঁক ফাকুৱাও সানি দিলোঁ আৰু ভোক লাগিছিলে নেকি মই খাবলৈ আনিছিলোঁ আপেল বেগত ৰাখিছিলোঁ তাকে খুৱাই দিলোঁ আমাৰ হাতী বাবা নাচি আছে আজি ফাকুৱাৰ দিন যায় সেইকাৰণে নাচি আছে ফাগুৱা কেইদিন আই গেল ৰে আৰু এতিয়া গৈ আছোঁ আমি ৰুমলৈ আৰু ৰুমলৈ গৈ গা চাহ পূৰা ধুলোঁ ধুই পেলাই ভাত পানী খালোঁ শুই দিলোঁ মানে ঔষধ পাতি খাই শুই দিলোঁ আৰু আহি গ'লোঁ আমি শ্ব'লৈ আৰু বহুত কিবা কিবি পাব কি পাব সেই আমাৰ মই আপোনাক পিছত দিম আজিলৈ আহিলো চিনাকি হলো ঘৰটো চালো জাগাখিনি ভাল কিন্তু হেল্ল' থানাৰ পৰা বেয়া মানুহৰ পালত পৰিছে মণিমালা ল'ৰা ড্ৰাগছ বেপাৰী ল'ব কথাষাৰ ভাবিবলৈ টান লাগিব কলেজত কিবা বেয়া কাম হ'লে কিবা অন্যায় হ'লে প্ৰথমতে মাত মতা ছোৱালীজনী আছিল মণিমালা তাক আগত আৰু গোটেই কলেজ মতাই পিছত তাই কিছুমান এনেকুৱা অকাট্য যুক্তি দাঙি লৈছিল যে একো মাত মাতিব নোৱাৰা হ'ল আৰু আজি সেইগৰাকী মহিলা গোটেই কথাষাৰ ভাবিবলৈ টান লাগে জানো সময়ে মানুহক সলনি কৰে কিন্তু ইমান চেঞ্জ গাড়ী গুচি গ'ল মই আপোনাক চিঞৰি আছো আপুনি নুশুনিলে Please, boy, relax. Sir. So, Mala, police on. What do you get? Look up, my practice. Tomorrow, drugs or racket of position. কেৱল চাকৰি নহয় মই আপোনাৰ ল'ৰা মোৰ কোম্পানীৰ মালিক পাতি বুলি হয় মানে কলেজত পঢ়াৰ পৰা মোৰ ছোৱালীৰ লগত মোৰ সম্বন্ধ বাচ্চা আছিল মই ৰুমন ইঞ্জিনিয়াৰ কৰিবলৈ আচলতে মোৰ ছোৱালীজনীৰ বাহিৰে মানুহ কৰিবলৈ বেলেগ গতিকে ৰুমনকে মই আপুনি কৰি ল'ব খুজিছোঁ মোৰ পাছত মোৰ
ল'ৰাই আপোনাৰ ইমান ডাঙৰ কোম্পানী চলাব কিন্তু এটা চৰ্ত বিয়াৰ পাছত গ্ৰহণ মোৰ ঘৰত থাকিব মোৰ ঘৰত থাকি সকলো কাম কাজ কৰিম মানে সেই মেম এদিন আমাৰ ঘৰলৈ গৈছিলে নহয় মানে আমাৰ সেই সৰুটো বৰ এটা পচন্দ কৰা নাই মোৰ ছোৱালী সেইখন ঘৰত নাই 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 সেইখন ঘৰত কোনো কাৰণতে তাই এডজাষ্ট কৰিব নোৱাৰে গতিকে তাই বিয়া হৈ নাথাকে আমি একেবাৰে অসম্ভৱ কথা গতিকে ৰোহন থাকিব লাগিব মোৰ ঘৰত থাকি সিহঁতৰ সংসাৰখন ইমানতে আপোনাৰ শেষনে আৰু আপোনাৰ কিবা ক'বলগীয়া আছে মই ৰোহনক কৈছোঁ মোৰ জোঁৱাই হিচাপে তাৰ এটা ষ্টেটাছ ৰক্ষা কৰিব বিচাৰিছে মাজে সময়ে ফোনত কথা শুনাটো বেলেগ কথা কিন্তু তিনিটাল দৰিদ্ৰ মানুহৰ লগত বিশ্বাস কৰাটো তাৰ ক্ষেত্ৰত ভালে পাব গতিকে নেচাৰেলি আপোনালোক আৰু ৰোহনৰ মাজত এটা দূৰত্ব তৈয়াৰ হ'ব আৰু সেই দূৰত্ব আপোনালোকেও মানি লোৱাটো উচিত অন্ততঃ ল'ৰাৰ ভৱিষ্যতৰ স্বাৰ্থত আচলতে মানে আচলতে মেমে ক'ব খুজিছে যে কি ক'ব খুজিছে যে তইতো আমাৰ লগত থাকিব নোৱাৰ আমাৰ লগত মিলা মিছাও কৰি কিন্তু প্ৰত্যুত্তৰ নিদিয়াকৈ মই নাথাকিম ইয়াক ইঞ্জিনিয়াৰ কৰিবলৈ মোৰ মানুহজনে যিমান ঘাম পোৱাইছিল তাতকৈ কিন্তু বহুত বেছি চকু পানী পোৱাব লাগিব আপোনালোকে মোৰ মানুহজনে যিমান হাৰ ভাঙিছিল তাতকৈ কিন্তু বহুত বেছি বেয়াকৈ ভাঙিম আপোনালোকৰ এই কোম্পানী ভিক্ষাৰীৰ জীৱন কেনেকুৱা হয় এইবাৰ কিন্তু সোৱাদ লোৱাই হেৰিম তহঁতক আপুনি এগৰাকী মাক হয় মাকৰ খং উঠিছে বিস্ফোৰণটো হ'ব রাকেশৰ ভিতরে কিন্তু তাৰ ঠিক 13 দিন পাছতে কোনোবা এটা ডাঙৰ কাম কৰিবলৈ সাজু ইমান কষ্ট ইমান যতন সহ্য কৰাৰ ক্ষমতা মোৰ নাই মনি পালা মই নোৱাৰো এবাৰৰ সাক্ষিক জগতখনৰ পৰা আহি তুমিও যে কেনেকুৱা মানুহ এজনক মালা পিন্ধালা নহয় অবিভক্ত হৈ গ'ল তোমাৰ জীৱনটো মই কিজানি অমংগলীয়া মই কিজানি অমংগলীয়া এই অমংগলীয়া মানুহটো আঁতৰি গ'লে কিজানি তোমাৰো অকণমান শান্তি হয় তুমি থাকিবা দেই নদী পাবা সদায় হাঁহিবলৈ চেষ্টা কৰিবা মোৰ কথা নিশ্চয় নাভাবিবা মই কম তাকৈ একো ঠিক নাই পাৰিলে মৰি থাকি নোৱাৰিলে ক'ৰবাত মৰি থাকি তুমি থাকিবই লাগিব কেতিয়াবা মৰি ভূত হৈ গ'ল মৰা মানুহক এনেকৈ তোমাৰ ৰৈ থাকে নেকি বাৰু তোমাক এঘাৰত সময় দিছোঁ আহি দেখোন তুমি ঘৰত নাই সময়ৰ মূল্য আছেতো মোৰ আচ্ছা এই উইলখনত চহী কৰিছানে মানে তই সেই উকিলৰ হাতত দি পঠিওৱা কাগজ সেইটোৱে তুমি পঢ়ি চাইছা তাত লিখা আছে যে এই ঘৰ মাটি তুমি মোৰ নামত লিখি দিছা পিছত আকৌ নক'বা যে সেইটো মই নপঢ়াকৈয়ে চহী কৰিলোঁ তাত কি লিখা আছে মই নাজানোৱে সেইবোৰ কিন্তু নচলিব পিছত অকণমান সময় বহচোন মই আহি আছোঁ সোনকালে লৈ নিবা দেই আজি মোৰ দুখনকৈ কনফাৰেঞ্চ আছে মেমকো ডাক্তৰ চুলিবলৈ ক'লোঁ মেম মানে
মই মোৰ শাহুৱাই কথা কৈছো আচ্ছা তেওঁ এতিয়াও তোমাৰ সেই মেমেই হৈ থাকিল মা হ'ব পাৰে তাতে কি হ'ল তেওঁ মোক যথেষ্ট মৰম কৰে কৰিব কিয় নকৰিব তুমি থকাৰ কাৰণে তেওঁৰ কিমান এটা ডাঙৰ খৰচ কমি গৈছে কি খৰচৰ কথা ক'লে বা 2-3টা অপৰা কুকুৰ ৰখাৰ খৰচ কাপোৰ কানি পিন্ধি মানুহটো বিলাতী হৈছে কথা বতৰাবিলাক ঢেকুৰা কুকুৰৰ নিচিনা তুমি আৰু ইয়াত বেছি দিন থাকিব নালাগে বৃদ্ধাশ্ৰমত থাকিবা তেতিয়া এই ঘৰটো সোনকালে ভাঙিব পাৰিম আহো দিয়া কামটো এবাৰ খুলিছা তাত তই বিচৰা কাগজখন নাথাকিবওতো পাৰে তেনে কি আছে ইয়াত কোৰ্টৰ নটিচৰ কপি পুতেকৰ পৰা ক্ষতিপূৰণ বিচাৰি এগৰাকী মাকৰ কেছ এটা ব্ৰেকিং নিউজ নমস্কাৰ আপোনালোকে চাইছে নিউজ 24 অসম ষ্টুডিঅ'ত টিজার শুনাব লৈছে মুহূৰ্তত এটা বিগ ব্ৰেক MB ইলেক্ট্ৰনিক্স কোম্পানীৰ সহস্বাধিকাৰী ৰোহন হাজৰিকাৰ পৰা তেওঁ মাত্ৰ 280 কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি কৰা গোচৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এই গোচৰৰ পিছতে ষ্টক বজাৰৰ নামজ্জল কোম্পানীটো বিনিয়োগৰ সূচাংক পুৰাকৈ তললৈ নামিব আৰম্ভ কৰিছে ব্যাপক লোকচানৰ সন্মুখীন হ'ব লগা হৈছে কোম্পানীটো ৰেকৰ্ডিং বিলাক ভালকৈ হৈছে না বাৰু ইয়াত হৈ থকা কথা বতৰা চাৰিওফালে টিভি কেমেৰা ফিটিং কৰা ৰাতিলে নিউজত পায়ে যাব মই আহো দিয়ক আজিও যাবা যাওঁ দিয়ক আজি বহু বছৰৰ মূৰত তেওঁ উভতি আহিব পাৰে নহয় বাটটো কেনেবাকৈ ভুলো হ'ব পাৰে মোক নেদেখি আকৌ তেওঁৰ খং উঠিব পাৰে গতিকে যাওঁৱে দিয়ক আপুনি ঘৰটো চাব মই ষ্টেচনতে বহো ষ্টেচনলৈ অহা যোৱা কৰিয়েই আছে এটাই আশা তেওঁৰ গিৰিয়েকটো এদিন উভতি আহিব কিন্তু গিৰিয়েকৰ কোনো খবৰ নাই আৰু এওঁক খবৰৰ কোনো দৰকাৰো নাই দৰকাৰ মাত্ৰ গিৰিয়েকটোহে অৰ্ধাংগিনী যে